तस्मै श्री गुरुवे नमः। नमो ओम विष्णुपादाय कृष्णप्रेष्ठाय भूतले श्रीमते भक्ति वेदांत स्वामी नामिने। नमस्ते सरस्वती देवे गौरवाणी प्रचारिणे निर्विशेष शून्यवादी असंप्रदेशकारिणे। जय श्री कृष्ण चैतन्य प्रभु नित्यानंद श्री अद्वैत गदाधर शिवासादि गौरभक्तवृंद। हरे कृष्णा 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 हरे हरे, हरे राम 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 हरे हरे, हरे कृष्णा 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 हरे हरे, हरे राम 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 हरे हरे, हरे कृष्णा 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 हरे हरे, हरे राम 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 हरे हरे। जय राम संस्कृत की कृष्ण 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 हरे हरे, हरे राम 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 हरे हरे। तो देखो परिस्थिति प्रतिकूल हो আছে, আমি ভগৱানক প্ৰাৰ্থনা কৰিছো যাতে সোনকালে ভগৱানৰ কৃপাত সকলো বস্তু ঠিক ঠাক হৈ যায়, আকৌ নৰ্মেল হৈ পৰে। কৈছে আগতে যেটা যুদ্ধ লাগিছিলে আমি ৰামায়ণৰ যুদ্ধ দেখা পাওঁ, কুৰুক্ষেত্ৰৰ যুদ্ধ দেখা পাওঁ, তাতে নিৰ্দিষ্ট সময় থাকে, এই সময়টোৰ পিছত আৰু শেষ হৈ যায়। 18 দিন আছিলে কুৰুক্ষেত্ৰৰ যুদ্ধ, বহুত ডাঙৰকৈ হৈছিল। কিন্তু আজিকালি আমি নাজানো কেতিয়া শেষ হ'ব, কি হ'ব, এইটো কোনে নাজানে। যাই হোক, যিসকল দেশৰ হৈ যিসকলে সেৱা কৰি আছে তেখেতসকলক ভগৱানে ভালে ৰাখে, সুৰক্ষা প্ৰদান কৰে। শিল প্ৰভুপাদৰ বৃন্দাবন ভজন প্ৰভুৱে কৈছে, বৃন্দাবন ধামে আমি বসে আছি একা, এ ভাবনা মধ্যে মধ্যে দেই মোরে দেখা। শিল প্ৰভুপাদ এই আন্দোলন যেতিয়া আৰম্ভ কৰিছিলে, তো সেই সময়ত দ্বিতীয় বিশ্বযুদ্ধ চলি আছিলে, সেকেন্ড ৱৰ্ল্ড ৱাৰ। তো শিল প্ৰভুপাদে হেমত কলিকতাত প্ৰভুপাদ আছিলে, হেমত তেনেকুৱা বোমবাৰ্ডিং হৈ আছিলে, বোমা পেলাই আছিলে। তো যাই হোক, শিল প্ৰভুপাদ তেখেতে গুৰুদেৱক প্ৰথমবাৰ লগ পালে। গুৰুদেৱে ক'লে, তুমি গৌৰাংগ মহাপ্ৰভুৰ বাণী প্ৰচাৰ কৰা। তো শিল প্ৰভুপাদে উত্তৰ দিলে, ভাৰত স্বাধীন হোৱাই নাই, ভাৰত যদি স্বাধীন হোৱা নাই, কোনে এই বাৰ্তা কোনে শুনিব, ভগৱানৰ বাৰ্তা। শিল ভক্তি সিদ্ধান্ত সৰস্বতী শিল প্ৰভুপাদে ক'লে যে কৃষ্ণ ভাৱনামৃতটো ইমান দৰকাৰী বস্তু, যিহেতু কোনো সময়ৰ কাৰণে এইটো ৰখি নাথাকে, আৰু এইটো বহুত দৰকাৰী, এইটো টোটালিকে এইটো প্ৰচাৰ হ'ব লাগে। আৰু কৃষ্ণ ভাৱনামৃতটো এনেকুৱা এটা বস্তু যেতিয়া প্ৰচাৰ হয়, চব বস্তু পৰিপাতি হয়, এডজাষ্টেড হৈ যায়। যেনেকৈ আমি জেগাটোত আহিছিলোঁ, প্ৰথম যেতিয়া আহিছিলোঁ পুৰা খালী আছিল, তো লগে লগে কীৰ্তন আৰম্ভ হ'ল, কিমান পৰিপাতি হৈ গ'ল, ধুনীয়াকৈ জেগা চব বহি গ'ল, না কোনো খেলি মেলি নাথাকে। কৃষ্ণ ভাৱনামৃত বস্তুটোৱেই তেনেকুৱা, সেইকাৰণে এইটো বহুত দৰকাৰী। সমাজৰ সকলো ধৰণৰ খেলি মেলি, এই পৃথিৱীৰ যিমান খেলি মেলি আছে সকলোবিলাক adjusted, probably everything will be adjusted simply if we introduce Krishna consciousness. So Srila Prabhupada এখানে বৃন্দাবনত গ'ল, আৰু বৃন্দাবনত প্ৰভুপাদে
অকলে অকলে যোৱাৰ কাৰণে তৈয়াৰী কৰি আছে, প্ৰস্তুতি কৰি আছে। প্ৰভুৱে কৈছে বৃন্দাবন ধামে আমি বসি আছি একা, এই ভাৱনা মধ্যে মধ্যে দেই মই দেখা। মই অকলে আছো আৰু মোৰ মনলৈ বাৰে বাৰে কিছুমান কথা আহি আছে। কি কথা আহি আছে? আছে মোৰ স্ত্ৰী পুত্ৰ কন্যা নাতি সব, কিন্তু অৰ্থ নাই বুলি বিফল বৈভৱ। তো প্ৰভুৱে কৈছে, প্ৰভুৱে যেতিয়া বৃন্দাবনত আছিলে, প্ৰভুপাদৰ সকলো আছিলে, তেওঁৰ পত্নী, তেওঁৰ ল'ৰা, তেওঁৰ ছোৱালী, তেওঁৰ নাতি সকলোবিলাক আছিলে। কিন্তু কোনেও প্ৰভুপাদক লগ কৰিবৰ কাৰণে যোৱা নাছিলে। কিন্তু অৰ্থ নাই বুলি বিফল বৈভৱ। যদি হাতত ধন নাথাকে তেতিয়াহ'লে আত্মীয় স্বজন কোনে আপোনাক চিনি নাপাব। এইটো হৈছে প্ৰকৃতিৰ সত্য কথা। ঠিক আছে না? অলপ কষ্ট হ'ব শুনিবৰ কাৰণে, কিন্তু দিছ ইজ দ্য ট্ৰুথ একচুৱেলি। তো প্ৰভুপাদে কৈছিলে, আই হেভ চিন দিছ ৱৰ্ল্ড, এভৰিথিং ইজ ননচেন্স। মই জগতখন দেখা পাইছো, একো কামৰ নহয় কৈছে। তো সেইকাৰণে কৈছে, প্ৰকৃতিৰ নগ্ন ৰূপ দেখালে শ্ৰীকৃষ্ণ, তব কৃপা বলে আজ হয়েছি বৃতৃষ্ণ। ভগৱানে শিল প্ৰভুক ধন্যবাদ দিছে। শিল প্ৰভুপাদ হৰে কৰাৰ পিছতো যিবিলাক কথা বুজি নোপোৱা, বুজি পায়, কিন্তু এইটো বস্তু, যিটো বস্তু প্ৰতি সন্মান নাথাকে সেইটো বস্তুৰ লাভ নাপায়। প্ৰথমতে এইটোৰ প্ৰতি আদৰ হ'ব লাগে। যি ভগৱানৰ ভক্তক আদৰ কৰিব নাজানে, যি কৃষ্ণ কথাক আদৰ কৰিব নাজানে, ভগৱানক কেনেকৈ আদৰ কৰিব? কৃষ্ণ কথা ভগৱানৰ পৰা অভিন্ন। তো সেইকাৰণে আমি যিবিলাক তিলক ধাৰণ কৰোঁ, ভগৱানৰ পৰা এইটো বহুত ভাল দেখা পাওঁ, প্ৰণাম কৰোঁ, এইবিলাক বেছি অৰ্থহীন হৈ পৰে যদি আমি কৃষ্ণ কথাৰ প্ৰতি যথাৰ্থ সন্মান প্ৰদৰ্শন নকৰোঁ। আৰু য'ত শ্ৰদ্ধাপূৰ্বক কৃষ্ণ কথাৰ শ্ৰৱণ হয়, তাতে কৃষ্ণ আহে। নতুনকৈ ঘৰ কৰিছে, আৰু এতিয়া যদি শ্ৰদ্ধাপূৰ্বক কৃষ্ণ কথাৰ শ্ৰৱণ কীৰ্তন নহয়, তেতিয়া কৃষ্ণ কেনেকৈ আহিব ইয়াতে? তো আমি মন্দিৰ বনালেও মন্দিৰটো কি দি বনাম যে কৃষ্ণক আমি মাতি আনিম? তো ভগৱানৰ ধামত ভগৱানৰ যে মন্দিৰ, সেইবিলাক ৰত্নৰে বনোৱা, মণি মুকুতাৰে বনোৱা, এইবিলাক আমি দেখাই নাপাওঁ এই জগতত। বহুত দামী দামী মূল্যৱান মণি মুকুতাৰে ভগৱানৰ মন্দিৰ বনায়। আৰু ইয়াতেতো আজিকালিৰ ৰত্ন মানুহ হাতত পিন্ধিবৰ কাৰণে নাপায়, মাতাজীবিলাকে কাণত পিন্ধিবৰ কাৰণে অলংকাৰ নাই। তো আমি কেনেকৈ ভগৱানক আমি আদৰি আনিম? আমাৰ সময়ৰ সামৰ্থ্যই নাই। তো কৈছে ভগৱানৰ ধামৰ, ভগৱানৰ মন্দিৰৰ কথা বৰ্ণনা কৰিছে। কৈছে বৃন্দাবন ৰম্যস্থান ৰত্ন মন্দিৰ মনোহৰ। ৰত্ন মন্দিৰ, ৰত্ন দি বনোৱা। সেইকাৰণে আমি ভগৱানক আকৰ্ষণ কৰিবৰ কাৰণে এটাই উপায়, সেইটো হৈছে যদি আমি শ্ৰদ্ধাপূৰ্বক ভগৱানৰ কথাবিলাক শ্ৰৱণ কৰোঁ। নাহং তিষ্ঠামি বৈকুণ্ঠে যোগিনাম হৃদয়ে শুভা তত্ৰ তিষ্ঠামি নাৰদ যত্ৰ গায়ন্তি মদ্ভক্তঃ। তো ভগৱান কৈছে বৈকুণ্ঠকো এৰি কেনে ভগৱান যিটো স্থানত ভগৱানৰ ভক্তসকলে কৃষ্ণ কথা কৰে, তাতে ভগৱান থাকে। সেইকাৰণে আমি যদি ভগৱানৰ কৃষ্ণ কথাৰ সময়ত আমি এনেকৈ বাৰে বাৰে গোটেই জীৱনটো এইবিলাক কৰি থাকোঁ, তেতিয়াহ'লে প্ৰতিজন সন্তুষ্ট হবে না শ্ৰী হৰি। যিমানে উলুধনি কৰক, যিমানে তিলক কাটক, আৰু যিমানে প্ৰণাম কৰক, যিমানে বৈষ্ণৱ আভূষণ পৰিধান নকৰক কিয়, তো ভগৱান কেতিয়াও সন্তুষ্ট নহয়। তো ভগৱানক কেৱল, আৰু ভগৱানক আপুনি চকুৰে বেলেগ বেলেগ তীৰ্থস্থানলৈ আমি যাওঁ, মায়াপুৰ যাওঁ, বৃন্দাবন যাওঁ, জগন্নাথ পুৰী যাওঁ, ক'ত নাযাওঁ, চিত্ৰকূট। তো এই তীৰ্থস্থানবিলাকত গ'লে ভগৱানক আপুনি কেতিয়াও দেখা নাপাব, কাৰণ ভগৱানক চাবৰ কাৰণে চকুৰ দৃষ্টিশক্তি নাই। সেই তীৰ্থযাত্ৰা পৰিশ্ৰম কেৱল মনের ভ্ৰম। এই যে আমি তীৰ্থযাত্ৰাবিলাক কৰি শ্ৰম কৰা বুলি কয়, একো লাভ নাপায় যদিহে সাধুৰ মুখৰ পৰা কৃষ্ণ কথাৰ শ্ৰৱণ নহয়। এই তীৰ্থস্থানবিলাকত গৈ কেনে যদি কোনোবা সাধুৰ মুখৰ পৰা সেই স্থানৰ মহিমাৰ কথা আমি শ্ৰৱণ কীৰ্তন নকৰোঁ, ভগৱানে এই স্থানত কি লীলা কৰিলে খালি আমি চাই আহিলোঁ, ফটো তুলি আহিলোঁ, তেতিয়াহ'লে কি হয়? শ্ৰম এবহি কেৱল তীৰ্থযাত্ৰা পৰিশ্ৰম কেৱল মনৰ ভ্ৰম। এইবিলাক কৈছে মনৰ ভ্ৰম, শ্ৰীল নৰোত্তম দাস ঠাকুৰে কৈছে।
তো সেইকাৰণে ইমান কষ্ট কৰাৰ পিছতো আপুনি ফলটো নাপাব। আৰু এইবিলাক বাৰে বাৰে ক'বলগীয়া কথা নহয়, কাৰণ এই জগতত আপোনালোকেও নাথাকে আৰু ময়ো নাথাকোঁ, কোনেও নাথাকে, চবেই যাব লাগে। তো প্ৰভুপাদে এই কথাবিলাক যে লিখিছে, প্ৰভুপাদে ইস্কন স্থাপনা কৰাৰ আগতে প্ৰভুপাদে আমাৰ কাৰণে বহুত কষ্ট কৰিছে। সেইকাৰণে আজি আমি এটা সংস্থা এটা পাইছোঁ ইস্কন। আজি অকল ভাৰত, আমাৰ ওচৰ পাকিস্তান তাৰে যে বা বাংলাদেশ তাৰে যে বাতাবৰণ বেয়া তেনেকুৱা নহয়, গোটেই পৃথিৱীৰেই যে বাতাবৰণ, অশান্ত বাতাবৰণ গোটেই পৃথিৱী। তো এই অশান্ত পৃথিৱীত থাকিবৰ কাৰণে প্ৰভুপাদে আমাক এটা শান্তিময় জেগা এটা দিছে, স্থান এটা দিছে। তাৰ আগৰ যিটো প্ৰভুপাদৰ যি পৰিশ্ৰম, যেনেকৈ এই স্থানত আমি আহিছোঁ, ঘৰ বনাইছে, এইটোৰ কাৰণে বহুত কষ্ট কৰিবলগা হৈছে। বহুত কষ্ট কৰাৰ পিছত এই স্থানটো তেওঁ নিৰ্মাণ কৰিছে। ঠিক তেনেকৈ ইস্কন স্থাপনা কৰাৰ আগত প্ৰভুপাদে বহুত কষ্ট কৰিছে। আৰু যেতিয়া আমি প্ৰভুপাদৰ কথাবিলাকৰ প্ৰতি আমি সন্মান প্ৰদৰ্শন নকৰোঁ, তেতিয়া এই প্ৰভুপাদৰ যিটো শ্ৰম, সেইটোক আমি অসন্মান কৰা হয়। কি কৰা হয়? অসন্মান কৰা হয়। আৰু প্ৰভুপাদ এজন আমাৰ দৰে সাধাৰণ ব্যক্তি নহয়, প্ৰভুপাদ হৈছে মহাভাগৱত, ভগৱানৰ শুদ্ধ ভক্ত। আৰু ভগৱানৰ শুদ্ধ ভক্তৰ চৰণত যদি আমি অপৰাধ কৰোঁ, তেতিয়া আমাৰ জীৱনৰ কেতিয়াও কল্যাণ নহয়। কৈছে হৰি স্থানে অপৰাধে তাৰে হৰি নাম, তোমাৰ স্থানে অপৰাধে নাহি পৰিত্ৰাণ। তো ভগৱানৰ চৰণত যদি অপৰাধ হয়, তেতিয়া হৰিনাম ল'লে এইটোৰ পৰা মুক্ত হৈ যায়। কিন্তু ভগৱানৰ শুদ্ধ ভক্তৰ চৰণত যদি অপৰাধ হয়, তেতিয়াহ'লে কি হ'ব? তেতিয়াহ'লে পৰিত্ৰাণ নাই। সেইকাৰণে বোলে কৈছে সাৱধান। প্ৰভুপাদে কৈছে প্ৰকৃতিৰ নগ্ন ৰূপ দেখালে শ্ৰীকৃষ্ণ। এই সংসাৰখনত আমি আছোঁ, আমাৰ সংসাৰখন আমি এতিয়াও একো বুজি পোৱা নাই, কালি না? তো সেইকাৰণে প্ৰকৃতিৰ নগ্ন ৰূপ, যিটো আচল ৰূপ, সেইটোক ভগৱানক ধন্যবাদ দিছে প্ৰভুপাদে। কৈছে আপোনাৰ আশীৰ্বাদত আজি মই কি বুজি পালোঁ? প্ৰকৃতিৰ যিটো আচল ৰূপ, সেইটো মই দেখা পালোঁ। আৰু আমি বোলে মই 100% গেৰাণ্টি দি কওঁ, আমাৰ মাজৰ বেছিভাগেই আমি প্ৰকৃতিখনক এতিয়ালৈ বুজি পোৱা নাই। সংসাৰখনক, প্ৰকৃতি মানে এই সংসাৰখনক আমি এতিয়ালৈ বুজি পোৱা নাই, কাৰেক্ট না? তো সেইকাৰণে কৈছে প্ৰকৃতিৰ নগ্ন ৰূপ দেখালে শ্ৰীকৃষ্ণ, তব কৃপা বলে আজ হয়েছি বিতৃষ্ণা। তৃষ্ণা, এই জগতৰ প্ৰতি আমাৰ কি আছে? তৃষ্ণা আছে। কিন্তু প্ৰভুপাদৰ তৃষ্ণাটো কি হৈ গ'ল? শেষ হৈ গ'ল, বিতৃষ্ণা। আৰু যেতিয়ালৈকে এই সংসাৰৰ প্ৰতি তৃষ্ণা থাকিব, তেতিয়ালৈকে এই কৃষ্ণ কথাত আসক্তি নহয়। এই যে আমি কৃষ্ণ কথাৰ মাজতে কথা পাতো, তাৰমানে কি হয়? আমাৰ সংসাৰৰ প্ৰতি বহুত আসক্তি আছে। কি আছে? বহুত আসক্তি আছে। এতিয়া মোৰ ভৰসা আছে যে এই মানুহবিলাকে মোক বচাব, মোৰ ল'ৰা ছোৱালী, আত্মীয় স্বজন, মোৰ দেশ, মোৰ সমাজে মোক কৰিব, বচাব, এই আশাটো লৈ এতিয়া বহি আছে। কিন্তু আমি গম নাপাওঁ যে এইবিলাক কোনেও আমাক বচাব নোৱাৰে। দীন দয়াল তুমি ভগৱান, পাৰ কৰায় আমায় সামনে তুফান। তুফান মানে গম পাইছে? ধুমুহা। ধুমুহা আহে, কোনোবাই বচাব পাৰিব? কাৰণ শক্তি আছে, চব উৰাই লৈ কেনে গুচি যাব। দুঃখের সাগরে ভাসিয়েছি, উতারিয়ে জানি, মানে সাঁতুৰিব নাজানো। দুখৰ সাগৰত কি আছো? উঠি ভাহি আছো, কিন্তু সাঁতুৰিব নাজানো। উঠাল দেও আশিসে চুতিয়া, কি হবে তাহা জানি না। মানে বহুত ডাঙৰ ডাঙৰ ঢৌ আহি আছে, আৰু কি হ'ব নাজানো, চুনামি আহি আছে। দীন দয়াল তুমি ভগৱান। তো ভগৱান হৈছে দীন দয়াল। দীন দয়াল মানে দিনহীন বিলাকৰ পৰা দয়া কৰে। আমাৰ কোনো অৰ্হতা নাই ভগৱানৰ সেৱা কৰিবৰ কাৰণে, ভগৱানৰ কৃপা লাভ কৰিবৰ কাৰণে। ভগৱান বহুত দয়ালু, সেইকাৰণে যে দীন দয়াল, ভগৱানৰ এটা নাম হৈছে দীন দয়াল। দীনবন্ধু, ভগৱান হৈছে দীনবন্ধু। দীন দয়াল তুমি ভগৱান, পাৰ কৰা আমায় সামনে তুফান। বহুত ডাঙৰ ধুমুহা আহি আছে। এতিয়া ধুমুহা আহি আছে না? এতিয়া ইয়াতে দূৰত আছে কাৰণে গম পোৱা নাই। যদি বৰ্ডাৰত থাকিলেহেঁতেন, তেতিয়া হাৱাটো ওলালেহেঁতেন, তেতিয়া কিমান আতুৰতাৰে কৃষ্ণ কথা শ্ৰৱণ কৰিলেহেঁতেন। এতিয়াতো বহুত দূৰত আছিলোঁ, সেইকাৰণে এতিয়া বহুত বেলেগ বেলেগ কথা মুখেৰে ওলাই আছে। যেতিয়া ইফালে বোমা পৰিলেহেঁতেন, ইফালে বোমা পৰিলেহেঁতেন, তেতিয়া গম পালেহেঁতেন না? সেইকাৰণে দীন দয়াল তুমি ভগৱান, পাৰ কৰা আমায়
सामने तूफान তুমি যদি প্রভু নাহি করো পার পারেরও আশা রাখি না একদম গ্যারান্টেড যে প্রভু আপনি যদি পার করে নিদিয়ে আর বেলেগ কোনেও হেৰি কৰিব যে উত্তৰৰ সন্মুখত উত্তৰক সন্তানটো মাৰিবৰ কাৰণে অশ্বত্থামাই ব্ৰহ্মাস্ত্ৰ প্ৰেৰণ কৰিছিলে আৰু তেতিয়া উত্তৰে কাৰ নাম লৈছিলে কৃষ্ণ 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 মহাবাহু ভক্তানাং অভয়ঙ্কৰঃ তো উত্তৰে ভাবিছে বেলেগৰ ওচৰত গৈ কেনে লাভ নাই এইবিলাক যিমান আছে পঞ্চপাণ্ডৱ ঠিক আছে বহুত শক্তিশালী হয় কিন্তু তেওঁলোকৰ শক্তিটো কৃষ্ণৰ পৰা আহে একদম পাই গৈছে অৰ্জুনে কুৰুক্ষেত্ৰ যুদ্ধত আছিলে আৰু অৰ্জুনে গম পাইছিলে যে মোক কোনে বচাব নোৱাৰে কোনে বচাব পাৰিব কৃষ্ণ কৃষ্ণ মহাবাহু ভক্তানাং অভয়ঙ্কৰঃ ত্বমেকো দেহিমাননাং অপবৰ্গোষি সংস্তেঃ তো অৰ্জুনেও কৃষ্ণৰ ওচৰতে দৌৰ মাৰিছে উত্তৰাও কৃষ্ণৰ ওচৰতে দৌৰ মাৰিছে কুন্তি মানে কাৰ ওচৰত দৌৰ মাৰিছে তেওঁ কৃষ্ণৰ ওচৰত দৌৰ মাৰিছে যুধিষ্ঠিৰ মহাৰাজে কাৰ ওচৰত দৌৰ মাৰি যায় তেওঁ কৃষ্ণৰ ওচৰত দৌৰ মাৰি যায় ভীমসেনৰ অসুবিধা হ'লে কাৰ ওচৰত দৌৰ মাৰি যায় তেওঁ কৃষ্ণৰ ওচৰত দৌৰ মাৰি যায় পৰীক্ষিত মহাৰাজৰ অসুবিধা হ'লে কাৰ ওচৰত দৌৰি যায় তেওঁ কৃষ্ণৰ ওচৰত দৌৰি যায় প্ৰভুপাদে কৃষ্ণৰ ওচৰত গৈছে আৰু আমি কাৰ ওচৰত যাওঁ আমাৰ ঠিকানা নাই কেতিয়াবা মা কেতিয়াবা বাবা কেতিয়াবা কৃষ্ণ কেতিয়া কি ওলাই কেতিয়া আমাৰ মানে এতিয়া আমি ভগৱানৰ শৰণাগত হোৱাই নাই আমাৰ যদি কৃষ্ণ শৰণাগত হ'লেহেঁতেন আমি কৃষ্ণৰ নাম ল'লোহেঁতেন হয় না আমি কৃষ্ণ শৰণাগতি নাই আমাৰ আছে অলপ অলপ আছে 100% নাই সেইকাৰণে প্ৰভুপাদৰ পৰা আমি শিকিছোঁ প্ৰভুপাদে কৈছে তব কৃপা বলিয়াস হৰিষি কৃষ্ণ यस्याहम अरे अनुगृणामि हरिस्य तद्धनं शनैहि कृपामये कृपा बुझिलाम কই তো ছিল এজন জ্যোতিষীয়ে প্ৰভুপাদে কৈছিলে যে তুমি এদিন টাটা বিৰলাৰ নিচিনা ধনী হ'বা কি কৈছিলে টাটা বিৰলা হৈ নিচিনা ধনী হ'বা তো প্ৰভুপাদৰ সব ধনবিলাক গুচি গ'ল না প্ৰভুপাদৰ এতিয়া এক পইচাও নাই প্ৰভুপাদে কৈছে যে প্ৰথম অৱস্থাত খুব বেয়া লাগিছিলে প্ৰভুপাদৰ টকা পইচাবিলাক গুচি গৈছিল বিজনেছ ডাউন বম্বেত প্ৰভুপাদে নতুনকৈ বিজনেছ আৰম্ভ কৰিছিলে সেই সময়ত 40,000 रुपीस হেৰি ইনভেষ্টমেণ্ট কৰিছিলে 40,000 টকা বহুত মজা পাইছে কথাবিলাক তো 40,000 টকা ইনভেষ্ট কৰিছে পুৰা বিজনেছ নষ্ট হৈ গ'ল তাৰপিছত প্ৰভুপাদে লাষ্টত কি গম পালে যেতিয়া ভাগৱতৰ শ্লোকা পঢ়িছে কৈছে ভগৱানে যদি ভগৱানৰ কৃপা আমাক চবকে লাগে কিন্তু ভগৱানৰ এটা বিশেষ অনুগ্ৰহ স্পেচিয়েল মাৰ্চি বিশেষ অনুগ্ৰহ যেনে প্ৰসাদতো থাকে না স্পেচিয়েল আইটেম থাকে না সুইট ৰাইচ থাকে ধোখা সবজি থাকে হয় না ধোখা সবজি গম পাই না ধোখা সবজি খাই পাইছা মানে ধোখা সবজি ধোখা হিন্দীত মানে ধোখা দিয়ে মানে চিটিং কৰা ঠগুৱা ধোখা সবজি এটা আছে ধোখা সবজি মানে এটা যে ময়দা যে মাৰি পানী উলিয়াই এটাকে ধোখা সবজি কয় এটা একটা স্পেশাল আইটেম হয় কি না স্পেশাল মার্সি পনির স্পেশাল মার্সি চাইনিজ পনিরের উপর তো সেই কারণে ভগবানের একটা বিশেষ অনুগ্রহ আছে বিশেষ কৃপা আছে কাক লাগে স্পেশাল মার্সি কাক লাগে বিশেষ কৃপা তোমাক লাগে আর কাক লাগে বিশেষ মার্সি কৃপাতে সবকে নিদিয়ে স্পেশাল আইটেম কৃপা তো সবকে করে কিন্তু বিশেষ কৃপা তো কাক লাগে কেইজন মানুহকে লাগে তো যদি ভগৱানৰ যদি বিশেষ কৃপাটো পাই যায় নহয় তেতিয়া আমাৰ দৰে হ'বলে ভিখাৰী বনাই দিব সব লৈ লব একো নাৰাখে ঘৰ দুৱাৰ সব লৈ লব খালি আপোনাৰ চেতাই থাকিব কি সম্পত্তি থাকিব কৃষ্ণ সব লৈ লব ভগৱানে বিশেষ অনুগ্ৰহ কৰে প্ৰভুপাদৰ যে ধন সম্পত্তিবিলাক লৈ গ'ল প্ৰভুপাদে খুব দুখ পালে আরে বিমান বা ট্রাই করেছো সব দেখুন হেৰি হৈ থাকে জ্যোতিষীয়ে ক'লে টাটা বিৰলা হম আৰু এইফালে দেখো যিটো বিজনেছ আৰম্ভ কৰোঁ সেইটোৱে ফ্লপ হৈ যায় লাষ্টত এই ভাগৱতৰ এই শ্লোকাটো পঢ়িলে দশম স্কন্ধত তাতে লিখে ঋষ্যাহম অনুগৃণামি হৰিস্যে তদ্ধनं শনৈহি তো যাক মই বিশেষ অনুগ্ৰহ কৰোঁ তাৰ যিবিলাক ধনবিলাক মই লাহে কি কৰোঁ তো এইটো চিন্তা কৰিব নালাগে কোনো চিন্তা কৰিব নালাগে এইটো সবৰ ক্ষেত্ৰত নহয়
এইটো যুধিষ্ঠিৰ মহাৰাজৰ লগত হৈছে, প্ৰভুপাদৰ লগত হৈছে, পৰীক্ষিত মহাৰাজৰ লগত হৈছে। বিশেষ কৃপা, এইটো চবকে চিন্তা কৰিব নালাগে। আমাক তেনেকুৱা কৰিলে আমি হৰে কৃষ্ণ জপেই এৰি দিম, সেইকাৰণে আমাৰ লগত তেনেকুৱা কৃপা আমাক নকৰে। কাৰণ যুধিষ্ঠিৰ মহাৰাজৰ লগত কৰিছিলে, যুধিষ্ঠিৰ মহাৰাজে কেতিয়াও হৰে কৃষ্ণ কৰিবলৈ এৰা নাছিলে। পৰীক্ষিত মহাৰাজৰ লগত ভগৱানে তেনেকৈ কৰিছে, তেওঁলোকে কেতিয়াও সেইবিলাক ভগৱানৰ নাম ল'বলৈ এৰা নাছিলে। দ্ৰৌপদীৰ লগত কৰিছে কৃষ্ণই, দ্ৰৌপদীয়ে কেতিয়াও কৃষ্ণক এৰি যোৱা নাই। কুন্তী মহাৰাজৰ লগত কৰিছে, কুন্তী মহাৰাজে কিন্তু আমাৰ লগত যদি কৰে আমি কি কৰিম? জপ কৰি কেনে কি লাভ হ'ল? কালিবাৰ নকৰো, সাধু সংগত গলো, হৰে কৃষ্ণ কৰিলো, এইবিলাকেই হ'ল, নকৰে। সেইকাৰণে ভগৱান আমাৰ লগত তেনেকুৱা পৰীক্ষা নিদিয়ে, জানে না? যে PhD পেপাৰ থাকে না, PhD পেপাৰকে চবে পৰীক্ষা দিব লাগে? আমিতো এতিয়াতো ক খ গ ঘ পঢ়ি আছো, আমি সেইটো ডাঙৰ মানে ইউনিভাৰ্চিটিৰ পেপাৰ, সেইটো পেপাৰ আমি দিব নাই। এইটো চিন্তা একেবাৰে কৰিব নালাগে, ভয় খাব নালাগে, নহ'লে কাইলৈ প্ৰব্লেম নাই যে সৎসংগত নাযাওঁ আৰু, হয় কি না? চিন্তা কৰাৰ একো দৰকাৰ নাই। আমি বহুত তলৰ লেভেলত আছো, আমি তেনেকুৱা পৰীক্ষাত আমাৰ লগত ভগৱানে কেতিয়াও নকৰে। ভগৱানে তেনেকুৱা কাৰ লগত কৰে? যিসকল ভগৱানৰ শুদ্ধ ভক্ত। ভগৱানে যদি কয় বহ, সি বহে। ভগৱানে কয় যদি উঠ, সি উঠে। ভগৱানে যেনেকে নচায় তেনেকে নাচে। এতিয়া আমি ভগৱানৰ হাতৰ পুতলা নহয়, এতিয়া ভগৱান আমাৰ হাতৰ পুতলা, ঠিক না? আমাৰ ভক্তিটো কেনেকুৱা? আমি ভগৱানৰ হাতৰ পুতলা নে ভগৱান আমাৰ হাতৰ পুতলা? এতিয়া বুঝতে পারছেন? এখন ভগবানের হাতের পুতলা হইতে লাগে, কিন্তু এখন আমি ভগবানের হাতের পুতলা নে ভগবান আমার হাতের পুতলা? কে? এতিয়া ভগবান আমার হাতের পুতলা, কারণ ভগবান আমি যে ভোগ লগাও, এই ভোগটো হরে কৃষ্ণ মাতাজি পরে ধুয়ে নিবেন। লগাই তো ভগবানের ভাল পাওয়া মতে লগাও না আমার মতে লগাও? হ্যাঁ, আমি যে ভগবানের ভোগটো দিও, আমি চিন্তা করি ভগবানের জলকীয়া ভাল পাব নাপাব, তেল ভাল পাব বেছি ভাল পাব নাপাব, বিচাৰ কৰি কেনে দিও নে নকৰাকে দিও? আমি যেনেকে ভাল পাওঁ তেনেকে দিও। ভগৱান আমাৰ হাতৰ পুতলা হৈ গ'ল না, হয় না? কৈছে প্ৰভুপাদে ভগৱানে প্ৰাৰ্থনা কৰিছে, কি বুলি প্ৰাৰ্থনা কৰিছে? নচাও নচাও প্ৰভু নচাও সে মতে, কাস্তের পুতুল যথা নাচাও সে মতে, আনিয়াছ যদি প্রভু আমারে নাচাই। দেখি মোরে চেরেছে সবাই, কুটুম্ব আত্মীয় আর বন্ধু জন ভাই। তো প্রভুরে কইছে অর্থহীন দেখি মোরে চেরেছে সবাই। মোর টকা নাই, টাকা পয়সা নাই, সেইকাৰণে মোকে সবে এৰি দিলে। এতিয়া কোনে কোনে? কুটুম্ব আত্মীয় আর বন্ধুজন সব টকাৰ ওপৰত চলি আছে। প্ৰভুৰে কৈছে দুঃখ হয় হাসি পাই, একা বসি হাসি মায়ার সংসারে এ কাকে ভালোবাসি। প্ৰভুৰে কৈছে মই অকলে অকলে আছো, মই মাজে মাজে মোৰ হাঁহি উঠে। দুঃখ হয় হাসি পাই, একা বসি হাসি। মই অকলে বৃন্দাবনত আছো আৰু অকলে অকলে প্ৰভুপাদে কি কৰি আছে? হাঁহি আছে। আৰু কৈছে এই সংসাৰত যে একচুৱেলি কোনেও কাকো কি নাপায়? ভাল নাপায়। এই সংসাৰত কোনেও কাকো কি নাপায়? ভাল নাপায়। কোথা গেল মাতা পিতা আর স্নেহময়, কোথা গেল জ্যেষ্ঠ দ্বারা স্বজনাদি হয়। কোথা গেল মাতা পিতা আর স্নেহময়? এটা যুদ্ধ হৈ আছে, কোনে কাক হেৰুৱাব ঠিকনা আছে? মাতা পিতা কোনোবা থাকিব? কাৰোবাৰ হয়তো পৰিয়াল, এটা পৰিয়ালেই নষ্ট হৈ যাব, হয় কি না? তো কোথা গেল মাতা পিতা আরো স্নেহময়, কোথা গেলে জ্যেষ্ঠ যারা স্বজনাদি হয়, তাদেরও খবর কেবা দেবা মরে বলো, নামে মাত্র তাদেরও সংসার রয়ে গেল। প্রভুরে কইছে মোৰ যে এইবিলাক আত্মীয় স্বজন বিলাক আছে, যে ক'ত গ'ল? প্ৰভাত বৃদ্ধ বয়স 70 বছৰ বয়স, কৈছে কোনোবাই কৃপা কৰিব খবৰটো দিব নেকি তেওঁলোক ক'ত আছে? যুদ্ধৰ সময়ত তেনেকে হয় যে বহুতৰ এনেকুৱা সকলো শেষ হৈ যায়। নামে মাত্ৰ তাদেরও সংসার রয়ে গেল। খালি নাম, আমি ফটো আঁকি কেনে খালি ৱালত আঁকি থব পাৰিম। এইটো মোৰ ককা আছিলে, মোৰ এইটো দেউতা আছিলে, মোৰ এইটো আইতা আছিলে, এইটো মামা আছিলে, খুৰা আছে, তাৰ বাহিৰে কিবা প্ৰমাণ আছে? আৰু নামে মাত্ৰ তাদেরও
সংসার হয়ে গেল সমুদ্রের ফেনা যেন খানে সৃষ্টি খানে লয় মায়ার সংসারে খেলা সেইভাবে হয় সমুদ্ৰত সাগৰৰ ফেনাবিলাক উঠি থাকে না তো সাগৰৰ পানীৰ ঢৌত কি হয় ফেনাবিলাক সৃষ্টি হয় আকৌ কি হৈ যায় আকৌ তো এনেকে সংসাৰত কি হয় মায়াৰ সংসাৰে খেলা সেইভাবে হয় এনেকে খেলা হৈ থাকে তো জেনাৰেলি তো মৃত্যুটো আহে কিন্তু যুদ্ধ বিগ্ৰহ হলে আৰু বেছি সোনকালে হয় কি না কেহ নহে পিতা মাতা আত্মীয় স্বজন সবাই ফেনার মতো থাকে অল্প ক্ষণ তো সাগৰৰ যে ফেনা সেইটো কিমান সময় থাকে হ্যাঁ অকমান সময় কাৰণে থাকে দেখিবলৈ খুব ভাল লাগে না এই বাচ্চাবিলাকে থাকে না এনেকে 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 উৰাই থাকে না এই দৌল চুলত গ'লে না থাকে বেলুন ফুট ফুট উৰাই থাকে না ফেনাবিলাক তাহলে কিমান সময় থাকে এনেকে উৰি গৈ থাকে ক'ৰবাত লাগে তাহলে তো আমাবিলাকো তেনেকুৱা আমি বহুত সময় থাকিব নেকি হয় কি না কিন্তু বেছি সময় নাথাকে আমাৰ সংসাৰটো তেনেকুৱা একচুৱেলি ঠিক না সমুদ্রের ফেনা যেমন সমুদ্রে বিষয় পঞ্চভূতের দেহ তথা হয়ে যায় লয় সমুদ্রের ফেনা যেনেকে আকৌ সমুদ্ৰৰ লগত মিলিত হৈ যায় তেনে আমাৰ দেহাটো ক'ত মিলিত হৈ যাব যিমানে ধুনীয়া হওক চব মই এটা কথা ভাবি আছো এই যে বলিউডৰ ডাঙৰ ডাঙৰ হিৰোবিলাক আছে না বহুত একশ্যন হিৰো ইহঁতক এতিয়া যুদ্ধক্ষেত্ৰত পঠাব লাগে বহুত ডাঙৰ ডাঙৰ হিৰো মানুহবিলাক টুপি পিন্ধাই থাকে না বহুত পইচা লৈ থাকে না কি ভাবি আছো ইহঁতক এতিয়া যুদ্ধ কৰিবলৈ পঠাব লাগে হয় কি না বহুত একশ্যন হিৰোবিলাক আছে না ইহঁতক চব এটা এটাকে ধৰি ধৰি পঠাব লাগে ইমান মানুহক টুপি পিন্ধাই পইচা লৈ থাকে মানুহবিলাকক দেখাই দেখাই মিছাকে এইটো কোনো যোৱা নাই না গৈছে ইমান ডাঙৰ হিৰোবিলাক চব জিৰো হয় এইবিলাক মানুহ টুপি পিন্ধাই থাকে দেখাই যে একদম এনেকে তেনেকে উৰাই দিয়ে যে একদম এনেকে মাৰি দিয়ে না সি ক'ৰবাত পৰি যায় আমি এনেকে এনেকে কৰি চাই থাকো এনেকে চাই থাকো না আৰু যদি ক'ৰবাত কলাইগাঁৱত আহি যায় কেনেবাকে এটা যে চেলফি ল'ব পাৰে কিবা না হিৰো আহিছে আকৌ এই হিৰোবিলাক ক'ত এতিয়া কিয় হেৰি ঘৰৰ ভিতৰত সোমাই সোমাই আছে হিৰোবিলাক কেলে এইবিলাক ঠগোৱা গুটি এইবিলাক পঠাই দিয়ে এতিয়া যুদ্ধ কৰ হয় কি না ইমান যদি একেলগে ইমান পাৱাৰ আছে হয় কি না কোনো হিৰো নাই এইবিলাক চব চিটিং কত দেহ এইভাবে ধরে শরীরী অনিত্য শরীরে তা মাত্র আত্মীয় তাহারি আত্মীয় সবাই ভাই আত্মার সম্বন্ধে আত্মীয়তা নাহি হয় মায়াময় গন্ধে মানে আমাৰ পৰিয়ালত যিসকল জন্ম পাইছে তেওঁলোকে আত্মীয় নহয় আমি সকলোৱে কি হয় আত্মা আছে কিনা আমাৰ ঘৰৰ ভিতৰত আৰু আত্মাৰ পৰা কি হৈছে আত্মীয় আমাৰ কয় না আত্মীয় বুলি কয় নহয় এই মোৰ আত্মীয় হয় এনেকে কয় যেন সেইকেইটাৰে ভিতৰত আত্মা আছে আৰু বাকীবিলাকৰ ভিতৰত কি নাই আত্মা নাই এনেকে কয় মোৰ পেটৰ পৰা ওলালে সেইটো ভিতৰত কি আছে আত্মা আছে আৰু বেলেগৰ পেটৰ পৰা ওলালে তাতে কি নাই আত্মা নাই এইটো হ'ল আমাৰ আণ্ডাৰষ্টেণ্ডিং কিন্তু ইয়াতে কৈছে আত্মীয় সবাই ভাই আত্মার সম্বন্ধে আত্মীয়তা নাহি হয় মায়াময় গন্ধে সকলের আত্মা যিনি স্বয়ং ভগবান তাহার সম্বন্ধে বিশ্বে সবাই সমান আর সকলের ভিতৰত কোন আছে ভগবান আছে এখানে সব আমার কি হয় আত্মীয় হয় এই গরু ছাগলী পোক পৰুৱা মাছ এইবিলাক আমাৰ আত্মীয় হয় কি না সেইবিলাক আত্মীয় হয় কি না মুৰ্গীটো আমাৰ আত্মীয় হয় কি না কণীটো আত্মীয় হয় কি না এইবিলাক তাৰ ভিতৰতো কি আছে পৰমাত্মা আছে তাৰ ভিতৰতো কি আছে আত্মা আছে যেগুলো দেবেন আমি যদি আত্মীয় আমি যদি নাম নেদেখো আত্মীয় যদি নহয় তেতিয়াহ'লে কি হ'ব কৰ্মবন্ধন হ'ব লাগিব আত্মীয় তোমার ভাই যত জীব ক্ষতি কৃষ্ণৰ সম্বন্ধে তাহা হয় পরিপাটি এই সংসাৰত যিমানবিলাক জীৱ আছে এতিয়া বাৰিষা আহি আছে পোকবিলাক ওলাই থাকে উৰি থাকে না সিহঁতৰ ভিতৰত আত্মা আছে কি না পৰমাত্মা আছে কি না আরে সিহঁতৰ ভিতৰতো আছে চবৰ ভিতৰতে আছে কৃষ্ণ ভুলি সেই জীব ভগবাঞ্চা করে মায়ার সংসার তাই যাপতিয়া ধরে কৃষ্ণ পাহৰি কেনে কৃষ্ণ কেন্দ্ৰ কৃষ্ণক যদি নাৰাখে সি অকলে ভোগ কৰিব বিচাৰে তেতিয়াহ'লে মায়াদেৱে কি কৰিব তাক মায়াদেৱে জাপতিয়া ধৰে
কৃষ্ণ ভুলি সেই যে ভগবাঞ্ছা কৰে, কৃষ্ণ যদি সেৱা নকৰে, কৃষ্ণক যদি ভোজন নিদিয়ে, তেতিয়াহ'লে কি হ'ব? সি অকলে যদি খাই থাকে, তেতিয়াহ'লে কি হ'ব? মায়াৰ সংসাৰত তাই জাপতীয়া ধৰে, কি কৰিম কি নকৰিম উৱাদি নাপাব কথা হ'ব। যদি আমাৰ জীৱনৰ পৰা কৃষ্ণ আঁতৰি যায় কি হ'ব? বহুত সমস্যাৰ সৃষ্টি হ'ব, সংসাৰটো চম্ভালিব নোৱাৰিম। যিসকল গৃহস্থ আমি মন্দিৰত থাকোঁ, আমাৰ মন্দিৰটো কোনে চলাই আছে? কৃষ্ণই চলাই আছে। যিসকল আপোনাৰ গৃহস্থ মানুহ, যিসকল ধন উপাৰ্জন কৰে, আপোনালোকৰ সংসাৰটো কোনে চলাই আছে? সেইটো কৃষ্ণই চলাই আছে। সেইটো কৃষ্ণই চলাই আছে, চবৰ কৃষ্ণই চলাই আছে। কর্মফলে আছে সব নানা রস ভরি, বেসেতে মজিয়া থাকে ভুলিয়া শ্রী হরি। সবে বেলেগ বেলেগ এটা ৰূপ এটা লৈ আহিছে, আৰু আমি কি কৰিছো? সেই ৰূপটোত ইমান মগ্ন হৈ আছো যে আমি ভগৱানক পাহৰি গৈ আছো। দুঃখে হাবু দুবু তবু তাহে মানে সুখ, অতএব মায়া তারে দেই বহু দুঃখ। দুঃখে হাবু দুবু তবু তাহে মানে সুখ, বহুত দুঃখ সি হাবুডুবু খাই আছে। তাৰপিছত সি কি ভাবি আছে? এইটোৱেই সুখ, হয় নে নহয়? দুখটোৱেইটো সুখ না, দুখটো নাপায় সুখৰ কেনেকে অনুভূতি হ'ব? চিৰৰোগী দুখ ভোগী খোজাতে শুয়া, ভালে আছি আজ কহে হাসিয়া হাসিয়ে। বেমাৰ, বিচনাতে থাকে। মানুহে যদি সোধে আপুনি কেনে আছে, আজি ভাল বুলি কয়। ভাল কি ভাল? বিচনাতে শুই থাকে জীৱনটো। তাৰপিছত সি কি কৈছে? আজি ভাল বুলি কৈ আছে। হাসি পায় তার ভালো থাকার কথায়, মায়াবদ্ধ জীবের ভালো এইভাবে হয়। যদি বেমাৰ হত পৰি থকা মানুহ এজনে সি যদি ভাল বুলি কয়, তো আমাৰ ভালটো তেনেকুৱা। আমি আচলতে সকলো মিলি কি থাকো? দুখত থাকো। মানুহে সুধিলে কওঁ ভাল বুলি কয়, আচলতে আমি কি আচলতে আমাৰ একো ভাল নহয়, এনে ভাল লগাবৰ কাৰণে কৈ দিওঁ আৰু। কত প্লান করে তারা ভালো থাকিবারে, প্রকৃতি ভাঙিয়া দে সব বারে বারে। বহুত প্লানিং কৰে, বহুত ডাঙৰ ডাঙৰ ঘৰ বনায়, বিল্ডিং বনায়, LIC কৰে, প্ৰকৃতি ভাঙিয়া দে সব বাৰে বাৰে। যুদ্ধ বিগ্ৰহত কি হ'ব? দুই পক্ষৰ ফালে কি হ'ব? এই ঘৰ দুৱাৰ বোলে ভাঙিব না, কেনে কৈছে না? প্ৰভুৱে কৈছে না, প্ৰকৃতি ভাঙিয়া দে সব বাৰে বাৰে। যেতিয়া নাগাচাকি আৰু হিৰোশ্বিমাত এটম বম পেলাইছিলে, কালি না গোটেই ধ্বংস হৈ গৈছিলে। আকৌ সেইবিলাক কি কৰিলে? আকৌ মানুহ বনালে, আকৌ ভূমিকম্প হ'ব, আকৌ ভাঙিব, কালি না চুনামি হ'ব, আকৌ ভাঙিব। তো আমি এইবিলাক বস্তু কেতিয়াও কি কৰিব নোৱাৰো? পাৰ্মানেণ্ট কৰিব নোৱাৰো। কত প্লান কৰে তারা ভালো থাকিব। আমি ৰাতিপুৱাৰ পৰা ৰাতিলৈ সকলোৱে মানে কি কৰি থাকো? প্লানিং কৰি থাকো। কিহৰ কাৰণে? খুব ভালো ভালো চলি থাকে। আমাৰ প্লানিং বিলাক সাকসেসফুল হৈছে। মহাদেৱ প্ৰভু, আপুনি যিমানবিলাক আজিলৈ প্লানিং কৰিছে বিলাক সফল হৈছে। প্ৰভু আপোনাৰ প্লানিং বিলাক যিবিলাক প্লানিং হৈছে চব সাকসেসফুল, যেনেকে ভাবিছিলে তেনেকে হৈছে জীৱনত। হৈছে না? হৈছে চাগে প্ৰভু, হৈছে। প্ৰভু আপোনাৰ কি? আপুনি জীৱনত যিমানবিলাক ভাবিছিলে ভগৱানে কামবিলাক হৈছে? হয় নাই? লাহেকে কৈছে। নিখিলেশ্বৰ প্ৰভু, আপুনি যেতিয়া কলেজত পঢ়ি আছিলে, চাকৰি পালে, মাষ্টৰ চাকৰি পালে, আপুনি বহুত পৰিকল্পনা কৰি এনেকুৱা এনেকুৱা হ'ব, আপুনি ভগৱানে আপোনাৰ কামবিলাক হৈছে? চিধা ডাইৰেক্ট কৈছে একদম। আমাৰ প্ৰভু হৈছে, যিমানবিলাক তুমি প্লানিং কৰিছিলা, প্লানিং মতে কামবিলাক হৈ আছে? প্ৰভু হৈছে? নাই হোৱা নহয়, কেতিয়াও। কত প্লান করে তারা ভালো থাকিবারে, প্রকৃতি ভাঙ্গিয়া দে সব বারে বারে। দৈবী হিয়েসা গুণময়ী ভগবানের মায়া, ভালো থাকার অর্থ বুঝো ভালো করে ভাইয়া। আপুনি যিমানেই কওক, দৈবী হিয়েসা গুণময়ী ভগৱানের মায়া, ভগৱানৰ 3 গুণে এই সংসাৰটো চলাই আছে। আৰু আমি যিমানেই প্লানিং কৰো, আমাৰ ভগৱমতে একো নহয়। কেহু ভালো নাই হেথা তবু ভালো বলে, এইভাবে মায়া সব বদ্ধ জীবে চলে। কেহু ভালো নাই হেথা তবু ভালো বলে। প্ৰভুৱে কৈছে কোনেও সংসাৰ ভালে নাথাকে, কিন্তু তথাপিও সি ভাল বুলি কয়। কৈছে মায়াদেৱে তেনেকে সিহঁতক কি কৰিছে? ঠগাই থাকে।
চলো নাই ভুলি জীব সর্বদা মশগুল মায়া লাগি মরে তবু ভাঙে না কো ভুল। আর মায়া দেবীটা ইমান হাবুডুবু কয় বারে বারে প্ল্যান করে বারে বারে ভাঙে, তার পিছনে ভ্রমট নে জায়গায় ভ্রমট নে যায় নাই আকো ভালকে কৰিম এই নেক্সট টাইম যোৱাবাৰ কিবা এটা ভুল কৰিলো, প্ল্যানিংটো ভুল হৈ গ'ল সেইকাৰণে এবাৰ কৰোঁ, এবাৰ নেক্সট টাইম যদি প্ল্যানিং কৰিম পৰিকল্পনা কৰি ভালকে কৰিম আৰু এবাৰ কি নহ'ব এনেকুৱা মোৰ খেলি মেলি নহ'ব, হয় কি না? এনেকৈ প্ল্যানিং কৰে। আৰু বেলেগৰ যদি কোনোবা খেলি মেলি হৈ যায় সি ভাবিব নাই তেওঁৰ ল'ৰা ছোৱালীক এটা ভালকে ট্ৰেইনিং দিয়া আছিল সেইকাৰণে খেলে, মই ল'ৰা ছোৱালী মই জন্ম দিম পুৰা সৰুৰ পৰা তাক একদম ধুনীয়াকে প্ল্যানিং কৰি কৰি ডাঙৰ কৰি সিহঁতকেইটা ভাল হ'ব, কাৰেক্ট না? যে ডাঙৰ হয় তাৰপিছত দেখি সিহঁতকেইটা একেই হৈ গ'ল বোলে। বারো বারো প্ল্যান করে বারো বারো ভাঙে, কখনো ভূমিতে পড়ি কখনো তো পঙ্কে। আর যেতিয়া মানুহে এই টান মাটিত পড়ে নহয় বেছি দুখ পায়, আর বোকা মাটিত পড়িলে কি হয় অলপ কমকে দুখ পায়, কারেক্ট না? তো আমার দুখ পোৱাটো তেনেকুৱা, কেতিয়াবা টান মাটিত পড়ো কেতিয়াবা বোকাত পড়ো, তো বোকাত পৰিলে আমাৰ কি লাগে অলপ দুখটো কমকে পাইছো, আৰু ভাল ভাল লাগিছে কৈছে এটা বেছি দুখ পোৱা নাই, আৰু আপুনি দুখটো পাইছে নাই যদি পৰিলে দুখটো পাব। এই রূপ ব্রহ্মাণ্ড ভরি জীবন করে ভ্রমণ, গুরু কৃষ্ণ কৃপায় পাই ভক্তি নিত্য ধন। এনেকে খুন্দা খায় খায় লাগ খায় খায় কি খায় 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 যেতে সি কি কৰে গুরু কৃষ্ণ ভগৱানৰ কৃপাত গুৰু পায়, আৰু গুৰুৱে কি কৰিব তাক ভক্তিৰ এটা বেজ দিয়ে, তেতিয়া তাৰ জীৱনটো অলপ পৰিপাটি হয়। এনেকে লাগ খায় 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 কি হ'ব ব্ৰহ্মাণ্ড ভ্ৰমণ কৰি 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 কি কৰিব যেতিয়া গুৰু কৃষ্ণ কৃপায় পাই ভক্তি নিত্য ধন। তো আমার যেটা আসল ধন নিত্য ধন এটা হচ্ছে ভক্তি, ভক্তি লেটার বীজ গুরুদেব প্রদান করে। সেই ধন মিলে যদি আরো ধন চড়ে, অনায়াসে চলে যায় সংসারের পরে। আর যদি তেনেকে কারোর ভাগ্য হয় তার মানে গুরুর পৰা যদি ভক্তি লেটার বীজ পায় আর ভক্তি লেটারটো হৃদয়ত স্থাপন করে, তাক ভালদৰে প্ৰটেকশ্যন দিয়ে, ফেন্সিং দিয়ে, পানী দিয়ে, তাক যে গজালি মেলে, তেতিয়াহ'লে কি হ'ব তেতিয়াই ভগৱানৰ ওচৰত যাব। আৰু ভক্তিলতাটো বীজটো পাই গ'ল, পাই কেনে আৰু পানীও নিদিয়ে জেৰাও নিদিয়ে একো নকৰে, তো ভক্তিলতা কি এনেই বাঢ়িব? তাৰমানে গুৰু পাই গ'ল দীক্ষাটো হৈ গ'ল হৰিব এতিয়া আৰু হ'ল আৰু এটা জপমালাটো থৈ দিলে, সাধু সংগও নালাগে শাস্ত্ৰও নালাগে একো নালাগে, আজি হলে এটা গুৰু পাই গ'লো এতিয়াতো মইতো ভগৱান যাবে তেনেকে না। তো যিসকল খেতিয়ক বেছিভাগ আমাৰ গাঁৱৰে মানুহ খেতি কৰা মানুহ যে খেতিৰ যে ধানৰ বীজ সৰিয়হৰ বীজ বস্তাটো আনি কেনে বাৰান্দাত থৈ দিলে কি তাৰ পৰা গজালি মেলি ধান সৰিয়হ হ'ব নেকি? পথাৰত বস্তাটো ৰাখি দিলে হ'ব নেকি? তাতে চিষ্টেম এটা আছে, এই প্ৰণালীটো মতে খেতি কৰিলে ধান পাব, হয় কি না? ঠিক তেনে ভক্তিটো তেনেকুৱা এটা বস্তু, তার সিস্টেম মতে নকৰিলে তাৰ কোনো ফল একো নেপাব। ভৱ পাৰি আছে সীন বৈচিত্ৰ্য অপাৰ, নিত্য শান্তি নিত্য সুখে কৰে বিহাৰ। তো এই সংসাৰৰ সিপাৰে আৰু এখন জগত আছে, এখানে আছে আধ্যাত্মিক জগত, আর তাতে কি আছে নিত্য শান্তি নিত্য সুখে কৰে বিহাৰ, তাতে অশান্তি নাই, নিত্য শান্তি নিত্য সুখে কৰে বিহাৰ। ইয়াতে কি আছে সদায় অশান্তি সদায় দুখ, হয় কি না? নিত্য অশান্তি আর নিত্য দুখ। বাতুলক হয়েছে তা সব নিরাকার, নির্বিশেষ তিনি যেন শূন্যের প্রকার। যেগুলো না জানে যার জ্ঞান নাই সেইসকল মানুহে কি ভগৱান নিৰাকাৰ, যিসকল মানে বুদ্ধি নাই তেওঁলোকে কি ভগৱান কি হয় ভগৱান নিৰাকাৰ বলে, ভগৱানৰ কোনো ৰূপেই নাই। কিন্তু তেওঁলোকে নাজানে রসের ভান্ডারে তিনি রসবাই সাহা, রসিক ভাবুক সেবে হয় তার বস। ভগবান নিরাকার নহয়, ভগবান হৈছে রসৰ ভান্ডার। ভগবান কিহৰ ভান্ডার? রসৰ ভান্ডার, রসবাই সাহা। ভগৱানৰ পৰা আমি বিলাক আহিছো, ঠিক আছে না? আমাৰ মাজত ৰস আছে কি না? আছে কি না? ৰস আছে, হাস্যৰস, শান্তৰস, দাস্যৰস, বাৎসল্য ৰস, মাধুর্য রস। মায়ে বাচ্চাবিলাকলৈ খেলি বেছি ভাল পায় না বাৎসল্য ৰস। এই ৰসটো যে আমাৰ মাজত আহিলে শান্ত দাস্য বাৎসল্য সাক্ষ্য মাধুর্য, এই ৰসবিলাক কাৰ কোৰ পৰা আহিলে? হাৱাৰ পৰা আহিলে?
ভগৱানৰ পৰা আমি আহিছো না কালিক না তো আমাৰ মাজতে যে ৰগবিলাক আছে যে ভগৱানৰ পৰা আহিছে যে ভগৱানৰ মাজে ৰগবিলাক না ভগৱান নিৰাকাৰ হৈ গ'ল আমাৰ আকাৰ থাকিলে আৰু ভগৱান কি হৈ গ'ল নিৰাকাৰ হৈ গ'ল কালিক না আমি ভগৱানৰ ক্ষুদ্ৰ অংশ আমাৰ মাজতে ৰস আছে কালিক না বাৎসল্য হাস্যৰস বিভৎসৰস ৰুদ্ৰৰস আৰু ভগৱানৰ মাজত নাথাকিব আৰে ভগৱানৰ মাজত আছে কাৰণে আমাৰ মাজত এইবিলাক আহিছে সাগৰৰ পৰা যদি এটা বিন্দু পানী আনে তাতে সাগৰৰ গুণাগুণবিলাক থাকে কি নাই সাগৰ নমখীয়া সেই বিন্দুটোত নমখীয়া থাকে না সাগৰৰ যদি এটা বিন্দু পানী যদি আপুনি জিভাত টেষ্ট কৰে আপুনি কি গম পাব গোটেই সাগৰখন কি হয় নমখীয়া সাগৰ ঠিক তেনেকে ভগৱানৰ আমি অংশ আমাৰ মাজত এই বস্তুবিলাক আছে আমাৰ মাজত ইমানখিনি আছে যে ভগৱানৰ মাজত কিমান মাত্ৰাত থাকিব এবাৰ কল্পনা কৰক সাগৰৰ পৰা যদি এটা বিন্দু পানী আনিলে তাত নমক থাকে সাগৰখনত কিমান নমক থাকিব তো আমি কি কৰো ভগৱানক কি বনাই দিও নিৰাকাৰ বনাই দিও শান্তদস্য সৈক্য বৎসগৰসয়া সৰ্বৰেষ সস্ত মাধুৰ্যৰস সাৰ যিমানবিলাক ৰস আছে সকলোতকৈ শ্ৰেষ্ঠ ৰসটো কি মাধুৰ্যৰস কিহৰ কাৰণে মাধুৰ্যৰস শ্ৰেষ্ঠ কিহৰ কাৰণে মাধুৰ্যৰসটো কিহৰ কাৰণে শ্ৰেষ্ঠ মাধুৰ্যৰস মানে কৃষ্ণ যে ৰাসলীলা কৰে না সেইটোতো আমিও কৰিব পাৰিলে ভাল আছিলে ৰাসলীলাটো না তো মাধুৰ্যৰসটো এইকাৰণে শ্ৰেষ্ঠ তাতে বাকী ৰসবিলাক গোটেইকেইটা সোমাই আছে গোপীবিলাকে এনেকুৱা নহয় যে কৃষ্ণৰ লগত খালি নাচি থাকে গোপীবিলাকে কৃষ্ণৰ সেৱা কৰে কৃষ্ণক কেতিয়াও বন্ধুৰ নিচিনা ব্যৱহাৰ কৰে কৃষ্ণক কেতিয়াও বাচ্চাৰ নিচিনা তেওঁলোকে কৃষ্ণক মৰম কৰে খালি কৃষ্ণৰ পৰা লৈ নাথাকে কৃষ্ণক আমাৰ ভাষাত ক্ষীৰোৱা বুলি কয় ক্ষীৰাই নাথাকে তেওঁলোকৰ ভাৱ কি তেওঁলোকে কৃষ্ণক সেৱা কৰিব বিচাৰে তেওঁলোকে যি কৰিব কৃষ্ণক আনন্দ দিব বিচাৰে কৃষ্ণ কৈছে যে অশুল্ক দাসিকা আমি আপোনালোকৰ হৰে কৃষ্ণ গোপীবিলাকে কৈছে যে তোমাৰ সেৱা কৰি তুমি আমাক কেতিয়াও আমাক পইচা নিদিয়া তেনে কৃষ্ণৰ সেৱা কৰে সেইকাৰণে জয় জয় উজ্জ্বল ৰস সৰ্বৰস সাৰ পৰকীয় ভাবে যাহা ব্ৰজতে প্ৰসাৰ সেইকাৰণে এই গোটেইবিলাক ৰসৰ ভিতৰত শ্ৰেষ্ঠ হৈছে মাধুৰ্য ৰস শিৱ জগতেৰ ৰস হয় সব হয় উপাদেয় মায়াতে তাৰ ছায়া মাত্ৰ কিন্তু সব হেয় তো শিৱ জগতৰ যিটো আভাস ৰিফ্লেকশ্যন এই প্ৰকৃত প্ৰতিবিম্ব হিচাপে আমি এই জগতত আমি অকণমান দেখা পাওঁ কৃষ্ণ যেই ভজে সেই হয়তো চতুর মায়া যেই ভজে সেই হয়তো ফতুর যদি ইয়াতে কৈছে যিসকলে কৃষ্ণ ভজনা কৰে সেইসকলে হৈছে বুদ্ধিমান ব্যক্তি আৰু যিবিলাক মায়াৰ ভজনা কৰে সেইবিলাক কি বুলি কৈছে ফতুৰ মানে ঘৰ দুৱাৰ নাই একো নাই ৰাস্তাত ঘূৰি থাকে একো নাই ফতুৰ মানে একো নাই কোনো আশ্ৰয় নাই আশ্ৰয়বিহীন সেইকাৰণে যিসকলে কৃষ্ণক ভজনা কৰিব তেওঁলোকে কি পাব আশ্ৰয় পাব আজিকালি মায়াৰ ভজনা কৰিব সেইবিলাক কি পাব আশ্ৰয়হীন হৈ পৰিব ফতুৰ হইবার লাগি অনিত্য বিলাস সম্বন্ধ জ্ঞানের হয় কর্মবন্ধ ফাঁস তো আমি এই জগতত চতুৰ হ'বৰ কাৰণে প্ৰয়াস কৰিব লাগে নে ফতুৰ হ'বৰ কাৰণে প্ৰয়াস কৰিব লাগে চতুৰ আৰু আমি বিলাকে কিহৰ কাৰণে প্ৰয়াস কৰি আছো ফতুৰ আৰু আমাৰ ভাষাত ফতুৱা বুলি কয় তো সম্বন্ধ জ্ঞানহীনের হয় কর্মবন্ধ ফাঁস সম্বন্ধ জ্ঞান মানে ভগৱানৰ লগত আমাৰ যিটো সম্পৰ্ক এই সম্বন্ধ জ্ঞানৰ কথা যদি নাজানো তেতিয়াহ'লে আমি কি হ'ব লাগিব ফতুৰ হ'ব লাগিব ফতুৰ কৰ্মবন্ধ ফাঁস গলত কি লাগিব ফাঁসি লাগিব ফাঁসি অর্জুন করে যুদ্ধয়ান দুর্যোধন করে অর্জুন ভক্ত শ্রেষ্ঠ দুর্যোধন মরে তো অর্জুনেও যুদ্ধ কৰিছে দুর্যোধনেও যুদ্ধ কৰিছে কিন্তু দুর্যোধন মৰিলে আৰু অৰ্জুনে কি পাই গ'ল মেন অফ দ্য মেচ এৱাৰ্ড পাই গ'ল কি হৈ গ'ল রাজা হৈ গ'ল তো এক যুদ্ধ ক্ষেত্রে দুই প্রিয় প্রিয় হয় বুদ্ধিমান লোকে সে বুঝিতে পার একেখন যুদ্ধ ক্ষেত্রে দুজনে যুদ্ধ কৰিছে এজন প্ৰিয় হৈ গ'ল আৰু এজন কি হৈ গ'ল অপ্ৰিয় হৈ গ'ল সম্বন্ধ জানিয়া যেবা জীবন যুদ্ধ করে সেতু বাসিয়া থাকে আর সব মরে যিজনে
কৃষ্ণৰ লগত যে সম্বন্ধ জ্ঞান যাৰ আছে, কৃষ্ণ হৈছে প্ৰভু, মই প্ৰভুৰ দাস, এই সম্বন্ধ ৰাখি যিসকলে জীৱন যুদ্ধ ব্ৰতী হয়, সংসাৰ ধৰ্ম কৰে, তেওঁলোকে বাচি থাকিব, আৰু বাকীবিলাক কি হ'ব? ভাঙিব। কৃষ্ণৰ যদি সম্পৰ্ক ৰাখি যদি আমি জীৱন যুদ্ধ কৰোঁতে হ'লে কৃষ্ণ আমাক কি কৰিব? অৱশ্যে কৃষ্ণ আমাক কি কৰিব? ৰক্ষা কৰিব। সম্বন্ধ না জানি যে বা আন পথে ধাই, কৃষ্ণ প্রীতি নাহি মিলে বৃথা জন্ম যায়। আর যদি কৃষ্ণ সম্বন্ধ না জানে তাহলে জীবনটা কি হয়ে যাব? বৃথা হয়ে যাব। কৃষ্ণ সে সম্বন্ধ আদি ভালো করে বুঝো, সে সম্বন্ধ রাখি তুমি মায়ার সাথে যুঝো। তো যুদ্ধ তো কৰিবই লাগিব, মায়াৰ লগত যুদ্ধ কৰিব লাগিব। সম্বন্ধ ৰাখি কেনে যুদ্ধ কৰিব কেনে কৈছে? কৃষ্ণৰ লগত সম্বন্ধ ৰাখি কেনে। তাহা ছড়ি হয় যে বা জ্ঞান কর্মবীর, মোক্ষ নাহি পায় তারা হয়তো অস্থির। তো এই যুদ্ধ কৰা আসলে আমাৰ ভগৱানৰ যুদ্ধ কৰি ভাল পায়। কি ভাল পায়? ভগৱানৰ যুদ্ধ কৰি ভাল পায়। তো ভগৱানে যুদ্ধ কৰি ভাল পায়, তো ভগৱানলৈ কোনে যুদ্ধ কৰিব? আমাৰ মাজে কোনোবা আছে ভগৱানলৈ যুদ্ধ কৰিব পাৰিব? ইমান দম আছে? সেইকাৰণে ভগৱানে কি কৰে, যে যুদ্ধ কৰিব লাগে কাৰণে ভগৱানৰ ধামৰ পৰা ব্যক্তি লৈ আহে। ভগৱানৰ মনত এবাৰ ভাৱ হ'ল যে মই যুদ্ধ কৰি মানে বীৰ ৰসত কি আছে আৰু এটা আনন্দ আছে, ঘুচিয়া ঘুচি কৰি কেনে কাৰেক্ট না? সেইকাৰণে জয় বিজয় আছিলে। তো জয় বিজয় ক'লে প্ৰভু আপুনি যে বীৰ ৰস আস্বাদন কৰিব খোজে, ভতিজতে কোনে আপোনাৰ লগত যুদ্ধ কৰিব পাৰিব? কাৰ ইমান শক্তি আছে? গতিকে আমিয়ে যাওঁ আৰু। সেইকাৰণে জয় বিজয় ইয়ালৈ আহিলে। আৰু জয় বিজয় আহি কেনে কাৰ ৰূপ ল'লে? কোন হল জয় বিজয়? আহি কেনে হিৰণ্যকশিপু আহি কেনে ভগৱানে কৰিছে হিৰণ্যকশিপুৰ লগত প্ৰথম যুদ্ধ কৰিছে। এনেই আৰু সৰু দেউতাই বাচ্চাৰ লগত যে যুদ্ধ কৰে তেনেকুৱা টাইপৰ আৰু। হিৰণ্যকশিপুৰ পিছত আকৌ সিহঁতে পিছৰ জন্মত আৰু কি হৈ গ'ল? ৰাৱণ, কুম্ভকৰ্ণ। তাৰ পিছৰ জীৱনত কি হৈ গ'ল? শিশুপাল, দণ্ডবক্ৰ। আৰু তাৰ পিছৰ জীৱনত কি হৈ গ'ল? জগাই মাধা। তো সেইকাৰণে এইবাৰ এজন কি কয় জগন্নাথপুৰীৰ ৰজা আছিল। তো জগন্নাথপুৰীৰ ৰজাবিলাক আপোনালোকে জানে, তেওঁলোক কি হয়? কৃষ্ণ ভক্ত হয়, জগন্নাথৰ ভক্ত। তো দক্ষিণ ভাৰতৰ ৰজাৰ লগত যুদ্ধ লাগিলে, যুদ্ধ কৰিবৰ কাৰণে গ'ল। তো জয় জগন্নাথ কৰি যুদ্ধ কৰিব গ'ল, কিন্তু যুদ্ধত হাৰি থাকিলে। কি থাকিলে? যুদ্ধত হাৰি থাকিলে। তো যুদ্ধত যে হাৰিলে, তাতে মনত বহুত দুখ। জগন্নাথ প্ৰভু, মই আপোনাৰ কাৰণে যুদ্ধ কৰিছো, আৰু আপোনালৈ যুদ্ধ আৰু আপোনাৰ কাৰণে কৰিছো, মোৰ কাৰণে একো নাই। কাৰণ মই যদি যুদ্ধত হাৰি যাওঁ তেতিয়াহ'লে কি হ'ব? সেই ৰজা আহি কেনে আপোনাৰ জেগাত এই গণেশক বহাই দিব। কি কৰিব? মানে চুক্তি কৰিছিলে। জগন্নাথক হাতাই কেনে কি কৰিব? গণেশক বহাই দিব। মনত বহুত দুখ। জগন্নাথে সপোন দেখাইছে, কৈছে তুমি যে যুদ্ধ কৰিব গৈছিলে কাৰ পাৰ্মিশ্যন লৈ কেনে গৈছিলে? যুদ্ধ কৰাৰ সময়ত ইমানে ভাৱবিভোৰ হৈ গ'ল, জগন্নাথৰ পৰা পাৰ্মিশ্যন ল'বলৈ পাহৰি গ'ল। জগন্নাথক প্ৰণাম কৰিব লাগে, আশীৰ্বাদ ল'ব লাগে। কালি কেতিয়াবা আমাৰো তেনেকুৱা হয়, আমি কেতিয়াবা ইমান মানে এক্সাইটেড হৈ যাওঁ, তাৰপিছত পাহৰিয়ে যাওঁ ভগৱানক, গুৰু বৈষ্ণৱক পাহৰিয়ে যাওঁ একদম। বুজিছে নাই? আমাৰ একেটা খান। তাৰপিছত ভুল হৈ গ'ল। নেক্সট টাইম জগন্নাথৰ ওচৰত প্ৰণাম কৰিছে যুদ্ধ কৰিব যোৱাৰ আগতে, জগন্নাথৰ অনুমতি লৈছে। তাৰপিছত কি কৈছে? নেক্সট টাইম যুদ্ধ কৰিবৰ কাৰণে গৈছে। তাৰপিছত ৰাস্তাত মাইকী মানুহজনী ৰখি আছে। এই মাইকী মানুহজনীয়ে বাটাৰ মিল্ক বুলি কয়, মানে দৈ মন্থন কৰিলে যিটো মাখনটো উলিয়াৰ যিটো পানী থাকে না, সেইটো হিন্দীত ছাচ বুলি কয়। আমাৰ অসমীয়াত কি কয় নাজানো, ইংৰাজীত বাটাৰ মিল্ক বুলি কয়। আমাৰতো বাটাৰ মিল্ক খোৱাৰ হেবিট নাই। আমাৰতো ডাইৰেক্ট গাখীৰ খাই দিয়ে, দৈ খাই দিয়ে না। তো সেই মাইকী মানুহজনীয়ে এইটো জগন্নাথপুৰী উৰিষ্যাৰ ঘটনা। মাতাজীজনীয়ে কি কৰিছে? বাটাৰ মিল্ক ছাচ বিক্ৰী কৰি আছে। তো যেতিয়া ৰজা সৈন্য সামন্ত লৈ কেনে গৈছে, তো ৰজাক কৈছে পইচা দিয়ক। কিহৰ পইচা? কৈছে আপোনাৰ 2জন সৈনিক মোৰ পৰা বাটাৰ মিল্ক খাইছে, আৰু পইচাৰ কথা যেতিয়া কৈছিলোঁ, কৈছে যে আমাৰ ৰজা পিছত আহি আছে, ৰজাৰ পৰা পইচাটো ল'ব বুলি কৈছে। তো ৰজাই ক'লে কেনেকুৱা সৈনিক কেইজন কেনেকুৱা? কৈছে এজন বগা, এজন ক'লা বুলি কৈছে। এজন কি হৈছে? এজন বগা আৰু এজন ক'লা। আৰু কৈছে হাতৰ আঙুঠি এটা দিছে, কৈছে এই আঙুঠিটো দিলে ৰজাই চিনি পাব বুলি কৈছে। হীৰাৰ আঙুঠি এটা দিছে। তো মাতাজীয়ে ৰখি আছে, হীৰাৰ আঙুঠি পালে আৰু কিনো পইচা ল'ব লাগে? হীৰাৰ আঙুঠি ল'লে কিমান টকা না? মাতাজীৰ বুদ্ধিটো কম।
মাতাজী এইটো লৈ কেনে কি হ'ব মই বেলেগ টকা পইচা ল'লে লাভ হ'ব ৰজাই কৈছে এইটো হীৰৰ আঙুঠিটো লওক আৰু মোৰ বাটাৰ মিল্কৰ পইচাটো দিয়ক ৰজাই চাইছে কৈছে এইটো আঙুঠিটো জগন্নাথৰ হয় আঙুঠিটো কাৰ জগন্নাথৰ জগন্নাথৰ আঙুঠি তোমাক মানে জগন্নাথে তোমাৰ পৰা হেৰি খাই গ'ল বাটাৰ মিল্ক খাই গ'ল কোনে খাই গ'ল অকল জগন্নাথ নহয় জগন্নাথ বোলে দুইজনে আহিছে এজনে বগা ঘোঁৰা আৰু এজনে ক'লা ঘোঁৰা উঠি কেনে আহিছে মানে এইবাৰ ৰজাৰ লগত ৰজাৰ হৈ যুদ্ধ কৰিব কাৰণে কোন আহিছে এইবাৰ জগন্নাথ নিচে আহিছে আৰু অলৰেডি আগতে গ'ল গুচি আৰু ৰজাই কৈছে তুমি ইমান ভাগ্যৱান কৈছে কি পইচা লাগে 5খন গাঁও দি দিছে আৰু এতিয়াও সি মাতাজীৰ নামত এই গাঁওবিলাকৰ এই স্থানটোৰ নাম মাতাজীৰ নামত কৰি দিছে আৰু মাতাজীয়ে গম নাপালে জগন্নাথে তেওঁৰ হাতৰ পৰা বাটাৰ মিল্ক খাই কেনে গৈছে যুদ্ধ কৰিলে আৰু যুদ্ধত এনেকে দুজন সৈনিকে যুদ্ধ কৰিছে আৰু বাকী চব নেহেজ কৰি দিছে ভগৱানে যে যুদ্ধ কৰি কোনে যুদ্ধত হেৰি কৰিব পাৰে যুদ্ধত জয়লাভ কৰিলে তাৰপিছত এই ৰজাৰ মাণিক্য সিংহাসন এখন আছিলে মানে মণিৰে বনোৱা সিংহাসন সেইখন লৈ সেইকাৰণে জগন্নাথক গিফ্ট কৰিছে কি কৰিছে ৰজাই নিজৰ কাৰণে নাই আনি কেনে কাক দিছে জগন্নাথক দিছে আৰু গণেশক কি কৰিছে গণেশক ক'ত ৰাখিছে এতিয়া গণেশক জগন্নাথৰ পিছফালে ৰাখিছে এতিয়াও আছে তো সেইকাৰণে যি কাৰ্য কৰোঁ আমাৰ জীৱনত যুদ্ধ বিগ্ৰহেই হওক আমাৰ গৌৰৱ পঢ়া শুনাই যিকোনো কাৰ্য সদায় আমি কৃষ্ণ আশ্ৰয়খিনি কৰোঁ গৃহস্থ আশ্ৰমত থাকক মন্দিৰত থাকক সৈনিক হওক যিয়ে হওক যি অৱস্থাত আমি যদি আমাৰ সেই বিশ্বাসটো ৰাখিব লাগে আমি যদি ভগৱানক অৱশ্যে ৰখিবে কৃষ্ণ বিশ্বাসটো ৰাখি আমিও জীৱন যুদ্ধত চলি আছোঁ আমিও জীৱন যুদ্ধ কৰি আছোঁ তো যদি সেইটো বাচিয়া থাকে আর সব মরে যিসকলে সম্বন্ধ জানিয়া যে জীবন যুদ্ধ করে সেইটো বাচিয়া থাকে আর সব যদি আমি ভগৱানৰ লগত আমাৰ সম্পৰ্কটো আমি জানি সেই হিচাপে আমি যদি জীবন যুদ্ধ ব্ৰতী হওঁ তেতিয়া আমি কি হওঁ আমাৰ অস্তিত্ব থাকিব নহলে কি হ'ব মৃত্যু নিশ্চিত ঠিক আছে জয় শ্রীল প্রভুপাদ কি জয় समवेत भक्तवृंद की जय गौर प्रेमानंदे